জৰুৰী খবৰ লৈছে এবাৰ গুৱাহাটীৰ বনাঞ্চলে চলিব বুলডোজাৰ গুৱাহাটীৰ বুজা কম কৰাৰ এবাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ বনাঞ্চলত উচ্ছেদ চলাবলৈ এতিয়া সাজু হৈছে ৰাজ্য চৰকাৰ আৰু সংবাদমেল যোগে গুৱাহাটীৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী গৰাকী এবাৰ ডাঙৰ ঘোষণা কৰিছে কিছু বিশদ তথ্য আছে জন এবাৰ গুৱাহাটীৰ বনাঞ্চলে বুলডোজাৰ চলোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বুজা কম কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী গৰাকীৰ গুৱাহাটীৰ বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ সংবাদমেল যোগে গুৱাহাটীৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে অখিলঞ্জীয়া লোকৰ বনাঞ্চলত থকা হে অখিলঞ্জীয়া লোকৰ সমীক্ষা কৰি উচ্ছেদ চলাবলৈ সাজু হৈছে তিনিটা প্ৰজন্ম নথকা লোকৰ বিৰুদ্ধে চলিছে চৰকাৰৰ সাৰ্ভে ধাৰাবাহিকভাৱে চলি যাব চৰকাৰ প্ৰশাসনৰ উচ্ছেদ থলুৱা খিলঞ্জীয়াই কোনো কাৰণতে নকৰিব চিন্তা কেৱল অখিলঞ্জীয়া লোকক টাৰ্গেট কৰি চলিব এই উচ্ছেদ অভিযান বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত হৈ থাকিব থলুৱা ভূমি আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কোনো কাৰণতে এই চৰকাৰৰ দিনত থলুৱা ভূমিত উচ্ছেদ নচলে আৰু সমান্তৰালভাৱে এইবাৰ গুৱাহাটীৰ বনাঞ্চলে যেহেতু বুলডোজাৰ চলোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰ আৰু তেনেস্থলত গুৱাহাটীৰ বুজা কম কৰাৰ পৰিকল্পনা এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হাতত লোৱাৰ কথা উল্লেখ কৰে গুৱাহাটীৰ বনাঞ্চলত উচ্ছেদ চলাবলৈ এতিয়া ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সাজু সংবাদমেল যোগে গুৱাহাটীৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ ডাঙৰ যেহেতু ঘোষণা কৰিছে আৰু বিশেষকৈ যিসকল বনাঞ্চলত আছে বনাঞ্চলত থকা হে অখিলঞ্জীয়া লোকৰ সমীক্ষা কৰি উচ্ছেদ চলোৱা হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে তিনিটা প্ৰজন্ম নথকা লোকৰ বিৰুদ্ধে চৰকাৰৰ সাৰ্ভে ইতিমধ্যে আৰম্ভ হৈছে তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে আৰু ধাৰাবাহিকভাৱে চলি যাব চৰকাৰৰ তথা প্ৰশাসনৰ এই উচ্ছেদ অভিযান থলুৱা খিলঞ্জীয়াই কোনো কাৰণতে চিন্তা নকৰিব এই আশ্বাস মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে আৰু কেৱল অখিলঞ্জীয়া লোককেই টাৰ্গেট কৰি উচ্ছেদ চলোৱা হ'ব বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত হৈ থাকিব থলুৱা ভূমি কোনো কাৰণতে এই চৰকাৰৰ দিনত থলুৱা ভূমিত উচ্ছেদ নচলে কিন্তু যিসকল আচলতে অখিলঞ্জীয়া লোক তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হ'ব আৰু এইবাৰ গুৱাহাটীৰ বনাঞ্চলে বুলডোজাৰ চলাব ৰাজ্য চৰকাৰ তথা প্ৰশাসনে গুৱাহাটীৰ বুজা কম কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ কৰিছে এই ঘোষণা বনাঞ্চলত থকা যিসকল অখিলঞ্জীয়া লোক সেই লোকৰ সমীক্ষা কৰি উচ্ছেদ চলোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে সংবাদমেল যোগে গুৱাহাটীৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ এই ঘোষণা কৰিছে বনাঞ্চলত থকা অখিলঞ্জীয়া লোকৰ সমীক্ষা কৰি সেই উচ্ছেদৰ প্ৰক্ৰিয়া চলোৱা হ'ব উল্লেখ কৰিব বিচাৰিম যে যিসকল খিলঞ্জীয়া লোক তেওঁলোকক চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি কৈছে তিনিটা প্ৰজন্ম নথকা লোকৰ বিৰুদ্ধেহে চৰকাৰে সাৰ্ভে বৰ্তমান চলাই আছে আৰু ধাৰাবাহিকভাৱে চৰকাৰ প্ৰশাসনৰ এই উচ্ছেদ চলি যাব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে কিন্তু এইখিনিতে কয় যে থলুৱা যিসকল খিলঞ্জীয়া লোক তেওঁলোকে কোনো কাৰণতে চিন্তা কৰিব নালাগে এই আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেৱল অখিলঞ্জীয়া লোককে এই টাৰ্গেট কৰি লৈছে চৰকাৰখনে আৰু উচ্ছেদ চলোৱা হ'ব অখিলঞ্জীয়া লোকৰ বিৰুদ্ধে টাৰ্গেট বৰ্তমান আৰু বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত হৈ থাকিব যেহেতু চলোৱা ভূমি গতিকে পৰিকল্পনা একমাত্ৰ ৰাজ্য চৰকাৰৰ এইবাৰ যে গুৱাহাটীৰ বুজা এতিয়া কম কৰিব লাগে কোনো কাৰণতে এই চৰকাৰৰ দিনত থলুৱা ভূমিত উচ্ছেদ নচলে বুলি মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য গুৱাহাটীখনকো অলপ খালী কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ ল'বই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে
তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইন্ডিজেনাস অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জিয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জিয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইন্ডিজেনাস পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহলে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাটো একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালি কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ লবই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইন্ডিজেনাস মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইন্ডিজেনাস অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জিয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জিয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইন্ডিজেনাস পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহলে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাটো একো নাই কিন্তু যিকোনো দিনতে আমি